কাৰ্যালয়ৰ ভিতৰতে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে মই আমাৰ এই অনুষ্ঠানটিৰ মৰম যাচিছে জনাইছোঁ। মহোদয়ৰ পৰা আপোনালোকে গম পাইছে যে আজি ইয়াত আমাৰ কমিউনিটি ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে। ইয়াতে আমি চেষ্টা ৰাখিছোঁ যে বিদ্যাৰ্থিনীক দিশৰ পৰাও আমি বাহিৰত গৈ যাতে অবিদ্যাৰ্থিনীক দিশসমূহ সেইসমূহ বিশেষকৈ এই অঞ্চলৰ কমিউনিটিৰ যিবিলাক মানে আমি তেওঁলোকৰ খাদ্য সম্ভাৰেই হওক বা আপোনাৰ বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি হওক বা বিভিন্ন ধৰণৰ যি সাংস্কৃতিক উপাদানসমূহ আছে সেইসমূহৰ লগত যাতে আমি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস ৰাখিছোঁ। আৰু এইদৰে আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলিয়ে থাকে। আমি মাজতে ট্ৰেইনিং প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেমৰ দ্বাৰাও আমি ছাত্ৰ ছাত্ৰীৰ মাজত তেনেধৰণৰ সাংস্কৃতিক আদান প্ৰদানৰ আমি চেষ্টা ৰাখিছোঁ। ঠিক আমি আজি সেই উদ্দেশ্যেৰে আজি আমি টৌবঙা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত সকলো বিদ্যালয়ৰ সহযোগত আৰু বগাবিল প্ৰাথমিক বিদ্যালয়ৰ তত্বাৱধানত আমি আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু লগতে ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি তাৰ বাবে আমি সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ নদুৱাৰ শিক্ষাখণ্ডৰ অধীনত আমাৰ টৌবঙা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আজি ৰাইজৰ উৎসৱ আয়োজন কৰা হৈছে। ই এটা নিঃসন্দেহে আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আমি ভাল পাইছোঁ আমাৰ নিচিনা এই অঞ্চলত বগাবিল প্ৰাথমিক বিদ্যালয়ত এই উৎসৱটোৱে আমাৰ মাজত সম্প্ৰীতিৰ বান্ধোন আগবঢ়াইছে আৰু কটকটীয়া কৰিছে। ইয়াত বিভিন্ন ধৰণৰ নৃত্যসমূহ প্ৰদৰ্শন আৰু ৰাইজৰ অংশগ্ৰহণে আমাক অনুপ্ৰাণিত কৰিছে। ইয়াতে আমাৰ নদুৱাৰ টৌবঙা মণ্ডল কেন্দ্ৰৰ সমল কেন্দ্ৰৰ সমন্বয় অন্তৰ্গত সকলো বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ